নমস্কাৰ, মই পাপৰি শইকীয়া মহন্তই আজি এটা ৰেচিপি লৈ আহিছোঁ ব্ৰেড পুডিং। আপোনালোকে সকলোৱে জানে, তথাপি মই বনাইছোঁ কেনেদৰে দেখুৱাব বিচাৰিছোঁ। এয়া মই ফ্ৰাই পেন এখন লৈছোঁ, তাতে 2 চামুচমান ৰিফাইন দিছোঁ আৰু ব্ৰেডকেইখন অকণমান ফ্ৰাই কৰি লৈছোঁ। এয়া চাওক, মই ব্ৰেডকেইখন অলপ ইলুটি শিলুটি কৰি পেলাই অলপমান ফ্ৰাই কৰি লৈছোঁ। এতিয়া মই 1 লিটাৰমান গাখীৰ লৈছোঁ। গাখীৰখিনি মই শুহিবলৈ দিছোঁ, আধা লিটাৰমান কৰিছোঁ। গাখীৰখিনি উতলাই চেনি দিছোঁ। তাৰপিছত মই ব্ৰেডখিনি সৰু সৰুকৈ পিচ কৰি লৈছোঁ। নিজৰ পচন্দ মতে আপোনালোকে পিচ কৰি ল'ব পাৰে। মই এই ধৰণে পিচ কৰি লৈছোঁ। এয়া চাওক, মই ব্ৰেডখিনি এনেকৈ সৰু সৰুকৈ পিচ কৰি লৈছোঁ। মোৰ ব্ৰেডখিনি পিচ কৰা হৈ গ'ল। এতিয়া মই গাখীৰত কেইটামান ইলাচি গুড়া কৰি এনেকৈ খুন্দনাত খুন্দি লৈ পেলাই গাখীৰখিনিত মই দি দিছোঁ। উতলি থকা গাখীৰখিনিত মই ইলাচিখিনি দি দিছোঁ আৰু লৰাই আছোঁ। মই কৈছোঁ 1 লিটাৰমান গাখীৰ লৈছোঁ। মই উতলাই গাখীৰখিনি আধা লিটাৰ কৰিম। ড্ৰাই ফ্ৰুইটছ লৈছোঁ, কাজু লৈছোঁ, পিস্তা লৈছোঁ আৰু ইলাচি লৈছোঁ। ড্ৰাই ফ্ৰুইটছখিনি নিজৰ সুবিধা মতে যি ধৰণে খায় সৰু সৰু কৰি ল'ব। মই এয়া সৰু সৰুকৈ টুকুৰা কৰি লৈছোঁ গোটেইখিনি ড্ৰাই ফ্ৰুইটছ। এয়া ড্ৰাই ফ্ৰুইটছখিনি মোৰ টুকুৰা কৰি হৈ গ'ল। মই কিচমিচ, কাজু আৰু পিস্তা দিছোঁ। এতিয়া মোৰ উতলি শুহি পেলাই আধা লিটাৰ হোৱা গাখীৰখিনি মই এটা এনেকৈ বাচন এটাত অলপমান তলত প্ৰথমে দি লৈছোঁ, যাতে ব্ৰেডৰ পিচবিলাকে গাখীৰখিনি শুহি ল'ব পাৰে। এয়া মই ব্ৰেডৰ পিচবিলাক এনেকৈ দি গৈছোঁ। নিজৰ পচন্দ মতে সজাই ল'ব পাৰে আপোনালোকে। এয়া মই দি লৈছোঁ এপিচ কৰি। গোটেইখিনি ব্ৰেডৰ পিচ মই এনেকৈ দি লৈছোঁ। এতিয়া মই ওপৰত সেই ডাঠ গাখীৰৰ যিখিনি মই বনাই লৈছিলোঁ সেইখিনি ওপৰত দি দিছোঁ। গোটেইখিনি যাতে ব্ৰেডৰ ওপৰত পৰি শুহি ল'ব পাৰে তেনেকুৱাকৈ গোটেইখিনি চাৰিওফালে মই মিলাই পেলাই গাখীৰখিনি তাতে দি দিছোঁ। এতিয়া মই চামুচেৰে অলপমান হেঁচি দিছোঁ, যাতে ব্ৰেডখিনিয়ে যাতে গাখীৰখিনি শুহি ল'ব পাৰে। এই ধৰণে আপোনালোকে অকণমান হেঁচি দিব, ব্ৰেডৰ পিচকেইটা যাতে গাখীৰখিনি ভালদৰে সোমাই যায়। এতিয়া মই ইয়াৰ ওপৰত ড্ৰাই ফ্ৰুইটছখিনি দি দিছোঁ। এবিধকৈ কাজু দিছোঁ। কাজু, কিচমিচ গোটেইখিনি দি দিছোঁ মই। এতিয়া মই 20 মিনিটমান সময়ৰ কাৰণে ফ্ৰিজত থৈ দিছোঁ। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো। তেতিয়া আকৌ আমি আৰু পিছত কিছুমান এনেধৰণৰ ৰেচিপি দিবলৈ উৎসাহ পাম। সময়টো আপোনালোকে ফ্ৰিজত থোৱা সময়টো নিজে চাই ল'ব। এতিয়া মই উলিয়াই আনিছোঁ এয়া ফ্ৰিজৰ পৰা। মই 20 মিনিটমান সময় থৈছোঁ। এয়া মোৰ ৰেডি হৈ গ'ল ব্ৰেড পুডিং। আপোনালোকে পিচো কৰি ল'ব পাৰে, এনেকৈ চুৰিৰে কাটি পেলাই। মই এনেই কাটা চামুচেৰে উলিয়াই ল'লোঁ প্লেটত। এয়া মই মোৰ ব্ৰেড পুডিং উলিয়াই ল'লোঁ প্লেটত। ঘৰতে পৰিৱেশন কৰিবলৈ দিলোঁ। ভাল হৈছে বুলিয়ে ক'লে। আপোনালোকেও চাবচোন বনাই পেলাই, আৰু যদি ভিডিঅ'টো ভাল লাগিছে
তেতিয়াহ'লে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। গতিকে আপোনালোকলৈ ধন্যবাদ জনালোঁ ভিডিঅ'টো চোৱাৰ বাবে।